মানে ইয়াত আপুনি 1 ছেকেণ্ডত অৰুণাচলৰ পৰা আসাম পাব পাৰিব আৰু আসামৰ পৰা অৰুণাচল পাব পাৰিব। মই 1 ছেকেণ্ডত আসাম পামগৈ চাব। 1 ছেকেণ্ডত আসাম। গৈ থাকোঁতে এজন আমাৰ ছিংগাৰ লগ পালোঁ, মিচিং সমাজৰ ধুনীয়া ছিংগাৰ অপান নানে টুপটে বুলি এটা গান বহুত ভাইৰেল হৈছিলে তাৰমানে। এই পাৰ হৈ যাব পাৰিম? অঁ ঠিক আছে। কনকলতা বৰুৱাক ক'ত মানে গুলীয়া হত্যা কৰা হৈছে, মানে বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। নমস্কাৰ অসম, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু দ্য নিউ এপিচোড গাইজ। বৰ্তমান মই আছোঁ লখিমপুৰ টাউনত আৰু কালি ৰাতি যে মই এইটো ৰুমতে ষ্টে কৰি আছিলোঁ আৰু বহুতে মোক সুধি থাকে যে মই ৰাতি কেনেকৈ থাকোঁ, কেনেকৈ কেম্পিং কৰোঁ, অলপ দেখাবা বুলি মোক মানে সকলোৱে কমেণ্ট কৰি থাকে। তো আজি মই অকণমান দেখুৱাম মই কেনেকৈ কেম্পিং কৰি থাকোঁ। এয়া দেখিছেনে নীলকণ্ঠ মহাদেৱ মন্দিৰ আৰু ইয়াৰ ওচৰতে ৰুম আছে, মানে এই ৰুমতে মোক থাকিব দিছিলে, কালি ৰাতি ষ্টে কৰিব দিছিলে। ইয়াত টেণ্ট হৈছে আৰু এইটো মই ৰাতি মানে মটৰ নাকামুৰিবৰ কাৰণে মানে কেম্পিং কৰিলোঁ, তাৰমানে মানে লগাই ল'লোঁ, কাৰণ মানে ভিতৰত মটৰ কামুৰেতো, তো সেইটো কাৰণে। আৰু এয়া কাপোৰ কানিবোৰ। আৰু গাইজ আজি মই লখিমপুৰৰ পৰা গহপুৰলৈকে হিচাইকিং কৰিম। আজি ফুল হিচাইকিং ভিডিঅ' আপোনালোকে চাবলৈ পাব। আৰু লখিমপুৰৰ পৰা গহপুৰলৈকে প্ৰায় 82 কিলোমিটাৰ্ছ আছে। চাওঁ কিমান দূৰ মানে কভাৰ কৰিব পাৰোঁ। আৰু এতিয়া পটাপট বেগ চেগ পেকিং কৰি লওঁ আৰু যাত্ৰা আৰম্ভ কৰোঁ। তো হৰ হৰ মহাদেৱ বুলি কৈ গাইজ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু বহুত ভাল মানুহ এঘৰ আছিলে ওচৰতে, তাৰমানে মোক ইমানেই আদৰ কৰিলে, তাৰমানে কি ক'ব আৰু। ভাত চাত খোৱালে, ৰুম চুম দিলে আৰু গামোচা চামোচা, মানে ইমান বেছি সন্মান কৰিলে, মানে মই কি ক'ম আৰু গাইজ। সঁচাকৈ এনেকুৱা যদি মানুহ পাই গৈ থাকোঁ নহয়, সঁচাকৈ জীৱনটো সফল হৈ যাব। গাইজ এয়া নাস্তা কৰি লওঁ, ৰুটি আৰু ইয়াত ধুনীয়া চব্জি আছে, ডাল আছে। তো এতিয়া নাস্তা কৰি লওঁ, তাৰপিছত পুনৰ হিচাইকিং কৰা আপোনালোকক দেখুৱাম। তাৰমানে অকণমান খাই লওঁ, এনাৰ্জিটো বঢ়াব লাগিবতো। তো গাইজ বলক এতিয়া প্ৰথম লিফ্ট ল'বলৈ চেষ্টা কৰিছোঁ আৰু চাওঁ কিমান ষ্ট্ৰাগল কৰিব লাগিব। এতিয়া লিফ্ট দিব নি? প্ৰথম লিফ্ট ৰিজেক্ট। অলপ আগলৈ লিফ্ট দিব নি? ঠিক আছে, ছেকেণ্ড লিফ্ট ৰিজেক্ট। লিফ্ট 3 নম্বৰ। $2,000 years later. হে গাইজ 1 কিলোমিটাৰমান আহিছিলোঁহে, মানে মানুহজনে কিবা এটা ঘৰত পাহৰি থৈ আহিলে বুলি কৈছে। তো আনিবৰ কাৰণে আকৌ মানে বেগ গুচি গ'ল। তো ইয়াত মোক ৰখাই দিলে, একো নাই বাৰু। আকৌ নেক্সট লিফ্ট ল'বলৈ ট্ৰাই কৰোঁ। বহুত ধুনীয়া মন্দিৰ এটা দেখিলোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চক অ' গাইজ, ইমান ডাঙৰ লায়ন চক। এই সিংহটোৰ তুলনাত যে মই ক'ত আছোগৈ চক, এই ভৰিত পাইছোঁ চক। নেজডাল কিমান দীঘল সিংহটোৰ চক, আৰু বহুত ডাঙৰ সিংহ হয়, ট্ৰাক গাড়ীৰ সমান হ'ব তাৰমানে ডাঙৰটো। কিমান ধুনীয়া চক। তলফালে এয়া পুখুৰী আৰু পুখুৰীৰ ওপৰত এয়া দলং আৰু মা দুৰ্গা মন্দিৰটো সেইটো আছে, আৰু ওপৰত চক বহুত ডাঙৰ সাপ। গাইজ মোবাইলটোকে পাহৰি গৈছোঁ, আচল বস্তুটোকে। ৰ'ব, লিভ এটা পাইছোঁ। দাদা কিমান দূৰ যাব? তালুকলৈকে। মোৰ নাম শ্ৰী জীৱন বৰা। জীৱন বৰা, আপোনাৰ ঘৰ ইয়াতে মানে? মোৰ ইয়াতে চৰাইমূৰীয়া কদম। হয়। কিছুমানে লিফ্ট নিদিয়ে, সেইটো বিষয়ে কি ক'ব? চবে বুজি নাপায় তাৰমানে। চবে বুজি নাপায়। লিফ্ট বস্তুটো চবে বুজি নাপায়। বুজাখিনি বুজে তাৰমানে। তো গাইজ দাদাজনে যাব 7 কিলোমিটাৰ ইয়াৰ পৰা লালুকলৈ যাব, আৰু লালুকৰ পৰা আকৌ পুনৰ বেলেগ লিফ্ট ল'বলৈ ট্ৰাই কৰিম। আৰু ধন্যবাদ লিফ্ট দিয়াৰ বাবে। ধন্যবাদ। এতিয়া জাষ্ট লালুক পালোহি গাইজ। এতিয়ালৈকে প্ৰায় 30 কিলোমিটাৰ হিচাইকিং কৰিলোঁ, আৰু ইয়াৰ পৰা গহপুৰলৈকে প্ৰায় 50-60 কিলোমিটাৰমান আছে। এতিয়াও আকৌ হিচাইকিং কৰিব লাগিব। আৰু গাইজ যিহেতু আপোনালোকে গম পাই আছে, এতিয়া মানে পূৰা ইলেকশ্যন টাইম হয়। ইলেকশ্যন টাইমত মানে পূৰা মোৰ বেগ চেকিং হৈছে, তাৰমানে কি আনিছ, ক'ৰ হয়, কি কথা, মানে একো নাই, সেইটোতো ৰুলে হয়। তো চেকিং কৰিব দিছোঁ। মই কৈছোঁ যে অল আছাম ট্ৰেভেলিং কৰি আছোঁ, পুলিচখিনিক কৈছোঁ তাৰমানে অল আছাম ট্ৰেভেলিং কৰি আছোঁ, হিচাইকিং কৰি আছোঁ। আৰু মোৰ পিছফালে কাপোৰ কানি আছে, কিবা কিবি চাৰ্জাৰ আছে, আৰু হিচাইকিং কৰা মানে মোৰ চামানখিনি আছে। মই খুলি কিনে দেখুৱাম তাৰমানে সিহঁতক। তামোল পাণ এইটো কি নাৰিকল? বাই। ঠিক আছে। এই ফ্লেগখন চাই যে কিছুমানে সোধে তুমি বিজেপি নে কংগ্ৰেছ, তাৰমানে কি ক'ম আৰু গাইজ, এয়া ইণ্ডিয়ান ফ্লেগটো মানে চিনি নাপায়, কি ক'ব আৰু। কিছুমান মানুহ তেনেকুৱা থাকে, তাৰমানে আছে, তাৰমানে বহুত লগ পাইছোঁ।
গাইজ এনি টাইম লিভ আশা কৰাটো ভাল নহয়, অকণমান খোজকাঢ়িও যাব লাগে। মই লালুকৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰ খোজকাঢ়িলোঁ আৰু চাওঁ লিভ পালেতো ভালেই আৰু সোনকালে পাবগৈ লাগে গহপুৰ, যিহেতু বৰষুণ দিওঁ অৱস্থা, একদম বতৰটো বৰ ভাল নহয়। গৈ থাকোঁতে এজন আমাৰ ছিংগাৰ লগ পালোঁ, মিচিং সমাজৰ ধুনীয়া ছিংগাৰ অপান নানে টুপটে বুলি এটা গান বহুত ভাইৰেল হৈছিলে তাৰমানে। কি খবৰ? ভালে আছোঁ। নকাইলাটো বহুত ভাল। এতিয়া কোনফালে গৈ আছে? এতিয়া গহপুৰ যাম। মই মানে লাভটোতো হঠাৎ তুমি দেখা পালোঁ। দুদিনৰ আগত মই বাবাকাৰ ঘৰত তুমি নখাইত মানে ব্লগ দেখা পাইছিলোঁ আৰু হয় কালি লগ পাই ভাল লাগিলে। ধন্যবাদ দেই, একদম বহুত ভাল লাগিলে আপুনি যে মোক মাতিলে। থেংক ইউ ছ' মাছ। অ'কে ঠিক আছে, বাই। ঠিক আছে, বাই। গাইজ এতিয়া বৰ্তমান মই বান্দৰদেৱা পালোহি আৰু ইয়াত এটা ইউনিক বস্তু এটা মই দেখিছোঁ, মানে ইয়াত আপুনি 1 ছেকেণ্ডত অৰুণাচলৰ পৰা আছাম পাব পাৰিব আৰু আছামৰ পৰা অৰুণাচল পাব পাৰিব। কেনেকৈ মই আপোনালোকক কৈ আছোঁ ৰ'ব। আপোনালোকে মাজৰ লাইনটো যে দেখিছে, এই মাজৰ লাইনটোৰ পৰা এইটো চাইডে অৰুণাচল আৰু ইটো চাইডে অসম। আৰু গাইজ যদি অসম বন্ধ হয় কেতিয়াবা, তেতিয়া মানে ইটো চাইডে আমাৰ অসম চাইডে মানে বন্ধ থাকে গোটেই দোকান চোকান, আৰু এইটো চাইডে মানে অৰুণাচল চাইডে চব মানে দোকান চোকান খোলা থাকে। ইউনিক লাগিছে গাইজ। দাদা এইটো চাইড অৰুণাচল ন? এইটো চাইড অৰুণাচল, এইটো চাইড মানে অসম যেতিয়া বন্ধ থাকে তেতিয়া মানে এইটো চাইড খোলা থাকে নি? ৱাও গাইজ। আৰু এয়া চক গাহৰি মাংস। গাহৰি কেজি কেনেকৈ চলিছে এতিয়া? হা 450, 450 টকা। আচ্ছা। তো গাইজ এয়া চক মিট মাৰ্কেট বুলি ক'ব পাৰিব। ইয়াত গাহৰি মাংস, ইয়াত কুকুৰা দেখিছে নাই? ইমান কুকুৰা, ৱাও। আৰু এইবোৰ চক গোটেই লোকেল মুৰ্গী, কুকুৰা। লোকেল মুৰ্গী কেনেকৈ? 500 টকা লোকেল মুৰ্গী। আৰু ব্ৰইলাৰ কিমান কেজি? 300 টকা। ৱাও। এতিয়া মই আছোঁ অৰুণাচল আৰু আপোনালোকক ইউনিক এটা বস্তু দেখাইছোঁ। মই 1 ছেকেণ্ডত আছাম পামগৈ, চাব। 1 ছেকেণ্ডত আছাম। আৰু এয়া হৈছে আছাম আৰু এইটো চাইডে অৰুণাচল। ৱাও গাইজ, আনবিলিভেবল। অল আছাম ঘূৰিছোঁ তাৰমানে, ট্ৰেভেলিং খোজকাঢ়ি আৰু লিফ লৈ কিনে তাৰমানে। ঠিক আছে, মই ইয়াৰ ইউনিক বস্তু এটা দেখিলোঁ তাৰমানে। এইটো চাইডে অৰুণাচল, এইটো চাইডে আছাম তাৰমানে। অসম বন্ধ থাকিলে মানে এইটো চাইড বন্ধ থাকে, এইটো চাইড খোলা থাকে। কি আছে দাদা? আৰু এইটো 1 ছেকেণ্ডত আছামৰ পৰা অৰুণাচল যাব পাৰিব আৰু অৰুণাচলৰ পৰা আছামলৈ আহিব পাৰিব। ৱাও। অলপ আগতে মই আছিলোঁ অৰুণাচল আৰু 1 ছেকেণ্ডত পালোহি আছাম। ৱাও। ताई दादा ये कहाँ जा रहे हैं आप? अभी हम ये टीपीसी जा रहा है। अच्छा मैं देखने जा रहा है। पूरा मैं ट्रैवलिंग ब्लॉग बना रहा हूँ। हाँ, हम भारतवासी, भारत का रहने वाला भारत हूँ। के रहने वाला। हाँ हम अरुणाचल का है। हाँ ठीक है कोई बात नहीं, चलिए मिलते हैं। ओके ठीक है। লিফ্ট দিব নেকি অকণমান? মই গহপুৰ যাম। গাইজ ফাইনেলি পাই গ'লোঁ ডাঙৰ গাড়ী এখনত লিফ্ট, আৰু এই গাড়ীখন যাব চিধা গহপুৰলৈকে। তো মোৰ কাৰণে বহুত ভাল হৈ গ'ল আৰু ধন্যবাদ আপুনি মোক লিফ্ট দিয়াৰ বাবে। থেংক ইউ ছ' মাছ। আৰু জেগাবোৰ যে বহুত ধুনীয়া গাইজ, আৰু আছাম অৰুণাচল ওচৰতে আছে তাৰমানে। ফাইনেলি গাইজ ৱেলকাম টু গহপুৰ পাই গ'লোঁ গাইজ। আৰু এয়া চক গহপুৰ টাউনটো যে বহুত ধুনীয়া টাউন তাৰমানে, আৰু মানুহজনে মোক বহুত বেছি হেল্প কৰিলে, বহুত দূৰ লিফ্ট দিলে। তো গাইজ এতিয়া যাওঁ গহপুৰ কি কয় শিৱ মন্দিৰ, য'ত অকণমান দৰ্শন কৰিব লাগে। তো কোন চাইডে গহপুৰ কি কয় শিৱ মন্দিৰ কোন চাইডে? এই পাৰ হৈ যাব পাৰিম? ঠিক আছে, ঠিক আছে, ধন্যবাদ। তো এফালেদি পাৰ হ'ব লাগে। গাড়ী ঘোঁৰা যে বহুত দেখিছেনে গাইজ? গাড়ী ঘোঁৰা। তো এয়া পাৰ হৈ আহিব লাগিব। ভাল ন? এয়া গহপুৰ টাউন ন? ঠিক আছে। এই শিৱ মন্দিৰ আগলৈ আছে, ইয়াৰ পৰা যাব লাগিব? আচ্ছা ঠিক আছে। গাইজ নেক্সট ব্লগ যে বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কাৰণ মই আপোনালোকক দেখুৱাম কনকলতা বৰুৱা। আপোনালোকে কিতাপত পাইছিলে চাগে, ক'ত হত্যা কৰা হৈছিল, ক'ত মানে গুলি মাৰি হত্যা কৰা হৈছিল। নেক্সট ব্লগত চাবলৈ পাব। তো ছাবস্ক্ৰাইব কৰি থওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।